নমস্কাৰ এছামিছনৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই মজিদ। বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি ঘোষণা কৰা হ'ল মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থানত জিলিকিল লখিমপুৰৰ ৰক্ততপল শইকীয়াই। তেওঁ সৰ্বমুঠ নম্বৰ লাভ কৰিছে 597। আজি ঘোষণা কৰা হ'ল মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা 10 বজাত অনলাইন যোগে ঘোষণা কৰা হ'ল ফলাফলসমূহ। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ 4,05,582 জন পৰীক্ষাৰ্থীয়ে। ইয়াৰে ভিতৰত 1,88,570 গৰাকী ছাত্ৰ আৰু 2,17,012 ছাত্ৰী। এইবাৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 56.49%। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে সৰ্বমুঠ 65,176 গৰাকীয়ে। সেইদৰে দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ক্ৰমে 99,854 জন আৰু 64,101 গৰাকী পৰীক্ষাৰ্থীয়ে। আনহাতে সৰ্বমুঠ 8,373 গৰাকীয়ে ডিষ্টিংশ্যন আৰু 14,047 গৰাকী পৰীক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰিছে লখিমপুৰ ছেইণ্ট মেৰিজ হাইস্কুলৰ ৰক্ততপল শইকীয়াই। ৰক্ততপলে সৰ্বমুঠ 597 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে সৰ্বমুঠ 55 গৰাকী পৰীক্ষাৰ্থীয়ে শীৰ্ষ 10ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী খবৰ, মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৰ। ডাক্তৰ অনুজ পেগুৱে মন্তব্য কৰি কয় যে এইবাৰ পৰীক্ষাত উত্তীৰ্ণ নোহোৱাসকলৰ বাবে একো শেষ হৈ যোৱা নাই, পুনৰ চেষ্টা কৰিব লাগিব। এই গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৰ। ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ফলাফল ঘোষণা কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে। শিক্ষামন্ত্ৰীগৰাকীয়ে পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলক শুভেচ্ছা দিয়াৰ লগতে উত্তীৰ্ণ নোহোৱাসকলক পুনৰ চেষ্টা কৰিব লাগিব বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে যোৱাবাৰ আভ্যন্তৰীণ মূল্যায়নৰ ওপৰত ফলাফল দিয়াৰ বাবে শতাংশটো বেছি হৈছিল। চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰৰ সংখ্যাটো কমিছে। ইয়াৰ বাবে আমি অধ্যয়ন কৰিব লাগিব। চিৰাং, কাছাৰ, কাৰ্বি আংলঙকে ধৰি কেইখনমান জনজাতীয় জিলাত ফলাফলটো বেয়া হোৱাৰ লগতে চাহ বাগান অঞ্চলসমূহতো শিক্ষা বহু পিছ পৰি আছে। চাহ বাগানৰ অঞ্চলত আৰু অধিক বিদ্যালয় স্থাপন কৰা হৈছে। তাৰ পিছতো বাগিচাত মেট্ৰিকৰ ফলাফল বেয়া হৈছে। আজি ইয়াৰ বিতং অধ্যয়ন কৰা হ'ব, মই সেৱাক নিৰ্দেশ দিছোঁ। আনহাতে হাই মাদ্ৰাছা পৰীক্ষাৰ কথা উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে হাই মাদ্ৰাছাৰ এইটোৱেই শেষ পৰীক্ষা। আজি ফলাফল ভাল কৰি ডাক্তৰ, ইঞ্জিনিয়াৰ হ'ব বিচৰাসকলৰ বাবে ভাল কথা। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। অসমৰ লগতে মেঘালয় আৰু অৰুণাচলত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। আনহাতে গৰমৰ বাবে দিল্লীত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। দিল্লীত প্ৰচণ্ড ৰ'দ, প্ৰচণ্ড গৰম আৰু তাপপ্ৰবাহে স্বাভাৱিক জীৱনক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিছে। দিল্লীত অৰেঞ্জ এলাৰ্ট। হাৰিয়ানা, পাঞ্জাৱ, দিল্লী, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ কিছু অংশত প্ৰচুৰ তাপপ্ৰবাহৰ পৰিস্থিতি বিৰাজ কৰি আছে। ইয়াত তাপমাত্ৰা 44 পৰা 47 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে পৰৱৰ্তী 4 দিনৰ বাবে বতৰ একে থাকিব পাৰে। IMDৰ জ্যেষ্ঠ বিজ্ঞানী RK জানামণিয়ে কৈছিল যে দিল্লীত বাৰিষা এতিয়াও বহু দূৰত আছে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে সমগ্ৰ উত্তৰ ভাৰতত গৰমৰ ঢৌৰ ফলত বিভিন্ন স্থানত ধূলিৰ ধুমুহা, পাতল বৰষুণ আৰু আৰ্দ্ৰতাৰ সম্ভাৱনা আছে। RK জানামণিয়ে কৈছে যে যদি দেশৰ আন প্ৰান্তত ক'ৰবাত বৰষুণ হোৱাৰ সম্ভাৱনা থাকে তেন্তে তীব্ৰ বতাহ আহিব পাৰে। উত্তৰ পূৰ্বাঞ্চলত হ'ব ধাৰাসাৰ বৰষুণ। RK জানামণিয়ে কৈছে যে অনাগত দিনবোৰত উত্তৰ পূৰ্বাঞ্চলৰ অংশসমূহত বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে। অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত সতৰ্কবাণী জাৰি কৰা হৈছে। ইয়াত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আৰৱৰ ধনেৰে ইছলামিক সংগঠন PFI অসমৰ চৰ এলেকাত চলাই আছে ভয়ংকৰ ষড়যন্ত্ৰ। এই বিস্ফোৰক মন্তব্য বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ।
বটদ্ৰৱা কাণ্ডত পিএফআই জড়িত বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ পিছতেই পিএফআইক লৈ ৰাজ্যজুৰি চৰ্চা অব্যাহত আছে। এইবাৰ হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱ সৰব হৈ পৰিছে পিএফআইৰ বিৰুদ্ধে। সোমবাৰে হোজাইত শিলাদিত্যদেৱে পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াক লৈ ঘটালে কেতবোৰ বিস্ফোৰক মন্তব্য। শিলাদিত্যদেৱে পিএফআইৰ বিৰুদ্ধে NSA এক্টৰ অধীনত তদন্ত কৰি সংগঠনটো নিষিদ্ধ কৰাৰ দাবী জনাইছে। লগতে পিএফআই ভাৰতৰ বাবে ভয়ংকৰ সংগঠন বুলি অভিহিত কৰি উগ্ৰপন্থীৰ লগত থকা লিংক বন্ধ নকৰিলে অনাগত দিনত ভাৰতৰ বেয়া হ'ব বুলিও মন্তব্য কৰে শিলাদিত্যদেৱে। ইফালে পিএফআইয়ে NGOৰ মুখাপিন্ধি হাতীগাঁৱৰ পৰা অসম অশান্ত কৰাৰ পৰিকল্পনা কৰি থকা বুলি অভিযোগ কৰে শিলাদিত্যদেৱে। বটদ্ৰৱা কাণ্ডই নহয়, পিএফআইয়ে কা আন্দোলনৰ সময়ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ভাঙিছিল বুলিও মন্তব্য কৰি পিএফআইয়ে আৰৱ দেশৰ পৰা পোৱা ফাণ্ড চৰ অঞ্চলত বিলাই ভয়ংকৰ পৰিকল্পনা কৰা বুলিও অভিযোগ উত্থাপন কৰে শিলাদিত্যদেৱে। আনহাতে উজনি অসমতো বাংলাদেশীৰ আগ্ৰাসন আৰম্ভ হোৱা বুলি মন্তব্য কৰি বাংলাদেশীয়ে জাগোনত বনাঞ্চল কাটি বসবাস কৰি আছে বুলিও মন্তব্য কৰে। NSA এক্টৰ অধীনত তদন্ত হ'লে পিএফআই যে আচলতে উগ্ৰপন্থী সংগঠন সেয়া নিশ্চিত হ'ব বুলিও বিস্ফোৰক দাবী কৰে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱে। পৰৱৰ্তী খবৰ, মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলৰ বাবে নামভৰ্তিৰ নতুন নিয়ম মুকলি কৰা হৈছে। নতুন পৰ্টেল কেনেকৈ নামভৰ্তি কৰিব মহাবিদ্যালয়ত চাওঁ আহক। মেট্ৰিকত উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নামভৰ্তিৰ পদ্ধতি জনালে শিক্ষাৰ্থীক। দৰ্পণ পৰ্টেলৰ জৰিয়তে নামভৰ্তি কৰিব লাগিব উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে। মুকলি কৰা হৈছে দৰ্পণ পৰ্টেল। এজন শিক্ষাৰ্থীয়ে কেইবাখনো মহাবিদ্যালয়ত কৰিব নোৱাৰিব আবেদন। পৰৱৰ্তী খবৰ, অসমীয়াৰ ওপৰত দপদপনি। বীৰ লাচি থানাই কাণত ধৰালে পেট্ৰল পাম্পৰ 4 বহিৰাগত কৰ্মচাৰীক। পুনৰ অসমীয়াৰ ওপৰত বহিৰাগত লোকৰ দপদপনিৰ এক ঘটনাই সোমবাৰে গুৱাহাটী মহানগৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গড়চুক স্থিত হিন্দুস্তান পেট্ৰল পাম্পত সংঘটিত হয় এই ঘটনা। পেট্ৰল পাম্পৰ কৰ্মচাৰী নিৰ্মম অত্যাচাৰৰ বলি হয় দুগৰাকী অসমীয়া ব্যক্তি দুগৰাকীক ৰাস্তাত দৌৰাই দৌৰাই বেল্টেৰে কোবাই অত্যাচাৰ চলায়। তাৰ পিছতে বীৰ লাচি থানাই কাণত ধৰালে পেট্ৰল পাম্পৰ 4 গৰাকী কৰ্মচাৰীক। কাণত ধৰা আঁঠুকৰাই থয় 4 ধৃতক। ব্যৱসায়ী অপূৰ্ব বৰুৱা আৰু অভিযন্তা ৰৌচন শৰ্মা নামৰ ব্যক্তি দুগৰাকীক পেট্ৰল পাম্পৰ কৰ্মচাৰী কেইজনে আক্ৰমণ কৰিছিল। পেট্ৰল পাম্পটো অনিল শৰ্মা নামৰ মাৰোৱাৰী লোকজনৰ বুলি জানিব পৰা গৈছে। ব্যক্তি দুগৰাকীয়ে দুচকীয়া বাহন লৈ তেল ভৰাবলৈ যাওঁতেই সংঘটিত হয় এই ঘটনা। পৰৱৰ্তী খবৰ, ৰাজ্যত সুৰাৰ মূল্যবৃদ্ধি সন্দৰ্ভত আজব মন্তব্য ৰাজ্যৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মন্তব্য কৰি কয় যে সুৰাপাইৰ স্বাস্থ্যৰ কথা চিন্তা কৰিয়েই বৃদ্ধি কৰা হৈছে সুৰাৰ দাম। সুৰাৰ দাম বৃদ্ধি হ'লে মানুহে কমকৈ মদ্যপান কৰিব আৰু তেওঁলোকৰ স্বাস্থ্য ভাল হ'ব। অসমত সুৰাৰ দাম বৃদ্ধিৰ সন্দৰ্ভত এই মন্তব্য কৰে ৰাজ্যৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। উল্লেখযোগ্য যে অহা 15 জুনৰ পৰা ৰাজ্যত কেইটামান নিৰ্বাচিত ব্ৰেণ্ডৰ ভাৰতত নিৰ্মিত বিদেশী সুৰাৰ দাম বৃদ্ধি কৰা হ'ব বুলি আবকাৰী বিভাগে 2 জুনত এক অধিসূচনা জাৰি কৰিছিল। সুৰাৰ দাম বৃদ্ধিক লৈ ৰাজ্যত একাংশই প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ সময়তেই মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই দাম বৃদ্ধিৰ সপক্ষত যুক্তি প্ৰদৰ্শন কৰি চৰকাৰে মানুহক সুৰাৰ পৰা আঁতৰাই ৰাখি এটা সুস্থ জীৱন যাপন কৰাত সহায় কৰাৰ চেষ্টা চলোৱা বুলি মন্তব্য কৰে। সোমবাৰে এটা স্থানীয় সংবাদ মাধ্যমৰ সৈতে হোৱা আছুতীয়া বাৰ্তালাপত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে সুৰাৰ দাম বৃদ্ধিৰ আঁৰৰ ধাৰণাটো হ'ল মানুহক অৰ্থাৎ মদ্যপানকাৰীক সুৰাৰ পৰা আঁতৰাই নি সুস্থ জীৱন যাপন কৰাত সহায় কৰা। তেওঁ কয় যে মদৰ দাম বৃদ্ধি হ'লে মানুহে কমকৈ মদ খাব। যিজনে 3টা পেক দৈনিক পান কৰে তেওঁ এবাৰ সুৰাৰ দাম বৃদ্ধি হ'লেই 2টা পেক খাব। এইদৰে এজন ব্যক্তিয়ে সুস্থ জীৱন যাপন কৰিব পাৰিব। মন্ত্ৰীগৰাকীয়ে লগতে পুনৰ কয় যে চৰকাৰে ৰাজ্যখন সুৰামুক্ত কৰিব নোৱাৰে বা মানুহক মদ্যপান কৰাত বাধাও দিব নোৱাৰে। এনে কৰিলে ৰাইজে প্ৰতিবাদ কৰিব। আনহাতে সুৰাৰ এই মূল্যবৃদ্ধি সাময়িক হ'ব বুলি জল্পনা সন্দৰ্ভত পৰিমল শুক্লবৈদ্যই কয় যে এবাৰ দাম বৃদ্ধি হ'লে দাম হ্ৰাস কৰাৰ চৰকাৰৰ কোনো পৰিকল্পনা নাই। পৰৱৰ্তী খবৰ, মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ ভয়ংকৰ অঘটন। মেট্ৰিকত উত্তীৰ্ণ হ'ব নোৱাৰি গাত কেৰাচিন ঢালি নিজকে জ্বলাই দিলে এগৰাকী ছাত্ৰীয়ে। দেহৰ 50% অগ্নিদগ্ধ, ততাতৈয়াকৈ হাস্পাতালত ভৰ্তি।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ মাজতে চৰাইদেউ জিলাৰ সোণাৰীৰ সাপেখাতিত সংঘটিত হ'ল শোকাবহ ঘটনা। আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰি নিজৰ ঘাট কেৰাচিন ঢালি আত্মজাহৰ প্ৰচেষ্টা চলালে এগৰাকী ছাত্ৰীয়ে। ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পৰীক্ষাত ৰহন গোহাঁইগাঁৱৰ ছাত্ৰীগৰাকীয়ে 4খন কাকতত উত্তীৰ্ণ হয়। ছাত্ৰীগৰাকীৰ দেহৰ 50%তকৈ অধিক অগ্নিদগ্ধ হৈছে এই ঘটনাত। পৰিয়ালৰ লোকে প্ৰথমে সাপেখাতি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ছাত্ৰীগৰাকীক।